हेलो एवरीवन मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु आरो प्रथमते মই कृष्ण जन्माष्टमीर सकलोके बहुत शुभेच्छा जनाइछु आरो एया মই रातिपुवा उठिए মই प्रथमते आमार लाड्डू गोपालक धुनियाके गा धुवाई दिसु तार पिছত जिखिनि नियम आছিলে जेनेके दई घी मौ सकलोखिनिरे মই गा धुवालु किन्तु মই एकदम भिडिओটো नाजानो केनेके बन्ध হৈ থাকিলে এইখিনি টাইমত तार पिছত एया होৱাৰ পিছত মই पूजा এটা स्टार्ट কৰিব লৈছো বাকি মই বাৰু ইমান বেছি पूजा নাজানো কেনেকে কৰিব লাগে অকন মই যেনেকে দেখিছো কৰবা তাতে হেই টাইপতে মই पूजाখিনি কৰিবলৈ চেষ্টা কৰিছো আৰু এয়া ধুনিয়াকে সকলোখিনি ভগৱানক মই গা ধুৱাই তাৰ পিছত মই এয়া এনেকুৱা যেটো হলদি কুমকুম হয় এয়া মই লগাই দিছো তাৰ পিছত এয়া নতুন ড্ৰেছ আনিছিলো আমাৰ বালগোপালৰ কাৰণে মই যেতিয়া পুনেৰ পৰা আহিছিলো তেতিয়া মই লৈ আহিছিলো নতুন ড্ৰেছ জন্মাষ্টমীত পিন্ধাম বুলি তো ধুনিয়াকে এতিয়া মই পিন্ধাই আছো শুনিছো যেটো আমাৰ অসমত জন্মাষ্টমী মেবি 14 সেপ্টেম্বৰত বুলি মই শুনিছো নাজানো কৰবাত চালে 15 আগষ্ট দেখায় কোনোবাত চালে দেখায় 16 আগষ্ট আৰু আজি 16 আগষ্টতে মই কৰি আছো নাজানো আৰু কেনেকে কি বেলেগ এবাৰ দেখাইছে তাৰ পিছত মোৰ সকলোখিনি হৈ গল আৰু আমাৰ দেখিছেনে লাড্ডু গোপাল কিমান ধুনিয়া লাগিছে দেখিবলৈ আৰু মই লাড্ডু গোপালৰ কাৰণে অকমান পায়ক বনাইছিলো সেইখিনি মই এতিয়া দি দিছো কিন্তু মই একদম ভিডিওটো হে থাকি গল আৰু এয়া ধুনিয়াকে মোৰ পূজা কৰা হোৱাৰ পিছত মই এতিয়া বাহিৰত আহিছো আমাৰ হেয়া কেৰকেটুৱাটো কিবা বস্তু দিব লাগে মানে খোৱা বস্তু দিব লাগে একদম ৰখি থাকে ৰাতিপুৱাতে আহি এয়া দেখিছেনে ধুনিয়াকে ৰখি আছে তাৰ পিছত মই তাক এতিয়া তাৰ কাৰণে পিনাটছ আৰু বিস্কুট ৰাখিছো বেলেকে সেইখিনি মই দিও আৰু হিয়তে ইমান ধুনিয়াকে জানে একদম দূৰত থাকিলে মই যদি হাত বাউলি দিও ধুনিয়াকে আহি যায় মই কেতিয়াবা ভিডিও কৰিবলৈ চেষ্টা কৰিম সেইখিনি টাইমত যদি মই কৰিব পাৰো আৰু আপোনালোকক মই দেখাম বহুত বেছি ভাল লাগে মনটোৱে শান্তি লাগি যায় এনেকে জীৱ জন্তুবোৰক কিবা আমি যদি সহায় কৰিব পাৰো ভাল লাগে তাৰ পিছত এয়া আজি কৃষ্ণ জন্মাষ্টমী বুলি মই আমাৰ লাড্ডু গোপালক মই ধুনিয়াকে তৈয়াৰ কৰি দিছো আৰু হি ভালে পাইছে অকমান তো এনেকে দুটা তিনিটা মান আমি অকমান ফটো ললো ভিডিও কৰিলো তাৰ ফাৰ্ষ্ট জন্মাষ্টমী বুলি তাৰ হিও নাজানে কি বা হি ভাল পাইছে ভালেই লাগিছে নে তাৰ কেনেকুৱা লাগিছে হি একদম মানে আছে আৰু তাৰ পিছত আমি আবেলি এতিয়া তাৰ উলাই আহিলো ইস্কন টেম্পললৈ ইস্কন টেম্পল আমাৰ কাষতে আছে আৰু তাৰ পিছত আমি এটা হিন্দু সোসাইটি টেম্পলতো যাম আৰু এয়া ফাৰ্ষ্ট আমি ইস্কন টেম্পলত আহিছো আৰু দেখিছেনে আমাৰ হাৰ্বিক পুৰা ফুৰ্তিত আছে আৰু আজিটো গাড়ীবোৰ দেখি লাগিছে যে বহুত বেছিয়ে সাগে মানুহ হ'ব তাতে আজি জন্মাষ্টমী হয় আৰু ইস্কন টেম্পল হয় আৰু আহি দেখিছো বহুত বেছি মানুহ আছিল আৰু কিন্তু আমি ভিতৰত একদম মানে ভগৱানৰ কাষত যাবলৈ ভাবিছিলো অকমান সেৱা কৰিলে বাট ইমান বেছি মানুহ আছিল আৰু বহুত বেছি জোৰছে প্ৰাৰ্থনা কৰি আছিল সেইকাৰণে আমি ভিতৰত নোসোমালো কাৰণ সাউণ্ডটো বহুত বেছি আছিল কাৰণে অকমান দেৰিকৈ অসুবিধা হয় তাৰপিছত এয়া অকমান আমি তাতে থাকি ভাবিলো গুচি আহো তো এয়া আছিল আজিৰ কাৰণে ব্লগটো ভাল পালে প্লিজ লাইক কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আপোনালোক সকলোকে নেক্সট ব্লগত লগ পোৱাৰ আশাৰে আৰু আমাৰ তৰফৰ পৰা সকলোকে জন্মাষ্টমীৰ বহুত শুভেচ্ছা থাকিল পুনৰবাৰ তো এয়াই আছিল আজিৰ কাৰণে বাই বাই